হাবিত এটা সিংহ আৰু অকমানি নিগনি আছিল। এদিনাখন সিংহই আহাৰ খাই গছ এজোপাৰ তলত জিৰণি লৈ আছিল। তেনেতে এটা সৰু নিগনি পোৱালি আহি সিংহক দেখিলে। মই এতিয়া সাধু এটা কম। সাধুটোৰ নাম হৈছে সন্তগ্ৰামৰ বুদ্ধি। এখন হাবিত এটা কেটেলা পহু আছিল। তাৰ নাম আছিল সন্তগ্ৰাম। এদিন তাৰ মাক দেউতাকৰ অসুখ হ'ল। তেওঁলোকে তাক ফল মূল আনি দিব নোৱাৰা হ'ল। সাধু এটা কম। সাধুটোৰ নাম হৈছে বুধিৰ কাউৰী। এদিন গৰম দিনত কাউৰী এজনীয়ে সাধু এটা কম। সাধুটোৰ নাম হৈছে বুধিৰ কাউৰী। এদিন এটা কাউৰী গৰম দিনত ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱা। এজন ৰজাৰ এটা বৰ মৰমৰ দঁতাল হাতী আছিল। হাতীটোক ৰজাই ইমান ভাল পায় যে সি দুখ পাব বুলি ৰজাই তাক কেতিয়াও বন্ধাই নথয়। পৰি আছিল। সাপটোৱে ভাবিলে সি দাইলবোৰ, তালৈ ভয় নকৰা প্ৰাণী নাই। এতেকে সিও মাছপাতৰ পৰা একাষৰীয়া হৈ হাতীটোক বাট এৰি দিব কিয়? হাতীটোৱে চোন কাষৰ কাটি যাওক। ইয়াকে ভাবি সি পেট তুলি ফুচফুচাবলৈ ধৰিলে। হাতীটোৱে ভাবিলে, ভালাৰে ভালা, মই হলো ৰজাৰ মৰমৰ গজহস্তী। এইটো কৰবাৰ টোপোনা সাপ। বনে ঘাঁহে চুচৰি চোৰৰ দৰে লুকাই ফুৰোতেই তাৰ জন্ম গৈছে। কিনো মই হেন পুৰুষক বাট এৰি নিদিব কিয়? নিদিয়ে যদি তাক একে গছকতে পেটুলিয়াম নহয়। ইয়াকে ভাবি গগত মৰিল গজহস্তী, ফুকাৰত মৰিল গুম। খাওঁতে শগুন মৰিল, আজোৰত মৰিল গুম। ডাঙৰেই হোৱা সৰুৱেই হোৱা গৰ্ব নকৰিবা, গৰ্ব কৰিলে খৰ্ব হৈ পিপাঙে মৰিবা। ধন্যবাদ। মই আজি ইয়াত সাধু এটা কম। সাধুটোৰ নাম হৈছে বুঢ়া বুঢ়ী আৰু শিয়াল। এদিনাখন এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল। এদিনাখন যেনেকৈ যাওঁ যাওঁ, কিন্তু সোনকালে উভতি আহিবি বুলি কৈ বুঢ়ীয়ে গাখীৰ জলপান লৈ পেলাই জীয়েৰৰ ঘৰলৈ গৈ থাকে। সাধু এটা আবৃত্তি কৰিম। সাধুটোৰ নাম ৰজা আৰু বাটৰ চোৰ। পুৰণি কালত আমাৰ দেশৰ বিক্ৰমাদিত্য নামেৰে এজন ৰজা আছিল। তেওঁৰ প্ৰজাক বিদেশৰ কথা জানিবলৈ নিজে গুৱাহাটী শিয়াল আৰু বান্দৰ। এদিন এখন গাঁৱত শিয়াল আৰু বান্দৰ আছিল। শিয়ালটোৱে বান্দৰটো গছৰ ওপৰত উঠি আছিল। শিয়ালটো গৈ থাকোঁতে সাধুটোৰ নাম হৈছে শিয়াল আৰু ভালুক আৰু এটা কম। সাধুটোৰ নাম হৈছে অকমানহে পানী আছিল।
বুদ্ধি খেলালে তাৰপিছত সেই গুটি জন্তুপা এটা এটাকৈ টেকেলিটো দি দিলে তাৰপিছত মোৰ নাম শ্ৰী জ্যোতিস্বৰী বৰা মই ইয়াত সাধু এটা কম সাধুটোৰ নাম হৈছে বুদ্ধিয়কাৰী এদিনাখন এটা কাউৰী উৰি আহিছিল তাৰ বৰ পিয়াহ লাগিছিল ইফালে সিফালে বিচাৰিবলৈ ধৰিলে বৰা মই আজি ইয়াত সাধু এটা কম সাধুটোৰ নাম হৈছে কাউৰী আৰু শিয়াল এদিন এটা শিয়ালে আহাৰ বিচাৰি অনাই দেখি লোভৰ পানী পৰিল সি বুদ্ধি এটা সাজিল কাউৰীজনীক ক'লে অ কাউৰী নাম ৰাগিনী কাইছ মই এতিয়া সাধু কম সাধুটোৰ নাম হৈছে হাঁহ আৰু সোণৰ কণী শ্ৰীমতী বিদ্যাশ্ৰী বৰা মই ইয়াত এতিয়া সাধু এটা কম সাধুটোৰ নাম হৈছে শহাপহু আৰু খেতিয়ক এখন হাবিত এটা শহাপহুৱে বাস কৰিছিল তাৰে ওচৰত এখন শাক পাচলিৰ বাগিচাও আছিল সি বহুত লোভীয়া আৰু বহুত ভোকাতুৰ আছিল এদিন তাৰ ঘৰলৈ 3টা বন্ধু আহিল 3টা বন্ধুক দেখি সি আনন্দত মতলীয়া হ'ল আৰু সেই বন্ধুকেইটাই ক'লে আজি বন্ধু ঘৰত থাকি থাকি একোৱে খাবলৈ নোপোৱা হ'লো সেই ওচৰৰ হাবিখনৰ পৰা কিবা এটা খাই আহোঁগৈ ব'লা সেই শহাপহুটোৱে ক'লে মই ব'লা বৰা আজি মই সাধু এটা ক'বলৈ আগবাঢ়িছোঁ সাধুটোৰ নাম হৈছে বান্দৰ আৰু শিয়াল এখন হাবিত এটা বান্দৰ আৰু শিয়ালে বাস কৰিছিল তাহাঁতি দুয়োৱে সখি কটাই ঠাই ফুৰিবলৈ গছৰ ডালত বহি কল খাবলৈ ধৰিলে তেতিয়া শিয়ালে গছৰ ভিতৰত তইকিয়া মই সাধু এটা ক'বলৈ ওলাইছোঁ সাধুটোৰ নাম হ'ল বুদ্ধিয়ক কাউৰী এখন গাঁৱত এজনী কাউৰী আছিল কাউৰীজনী উৰি উৰি তাই পিয়াহত থাকিব নোৱাৰিছিল এখন গাঁৱত এটা কুঁৱা দেখিছিল কুঁৱাটোৰ ওচৰলৈ গৈ তাই তাত দেখিলে মই এতিয়া সাধু এটা কম সাধুটোৰ নাম হ'ল বান্দৰ আৰু ঘৰিয়াল ঘৰিয়ালটোৱে নদীৰ পৰা ওলাই আহি নাম হয় শ্ৰী প্যাসুতৰ কাশ্যপ মই এতিয়া সাধু কম সাধুটোৰ নাম হৈছে খেতি শাক আৰু বৰ ফচল পালে নাম শ্ৰী সুহানী দত্ত মই এতিয়া সাধু এটা কম সাধুটোৰ নাম হৈছে কণ আৰু মন এখন গাঁৱত মন আৰু কণ নামৰ দুজন ককায়েক ভায়েক আছিল কণ বৰ ৰুপিয়া আছিল আৰু মন বৰ সহজ সৰল আছিল এদিন ককায়েক কণে ভায়েকক ক'লে আমি সা সম্পত্তিবোৰ বহুদিন তেনেদৰে গ'ল এদিন দুখত মনে এটা বুদ্ধি বৰা মই আজি ইয়াত সাধু এটা কওঁ সাধুটোৰ নাম হৈছে বাঘ আহিছে এখন সৰু গাঁৱত গোপী নামৰ এটা সৰু ল'ৰা নিজৰ বাপেকৰ লগত বাস কৰিছিল তেওঁলোক বহুত দুখীয়া আছিল তেওঁলোকে গৰু পুহি জীৱিকা অৰ্জন কৰিছিল কিন্তু গোপী বৰ দুষ্ট প্ৰকৃতিৰ ল'ৰা আছিল আজি মই ইয়াত এটা সাধু কম সাধুটোৰ নাম হৈছে সোণৰ কণী পৰা ৰাজা এসময়ত এজন খেতিয়ক আছিল খেতিয়কজন মই ইয়াত এতিয়া সাধু এটা কওঁ সাধুটোৰ নাম বাঘ আহিছে এখন গাঁৱত এটা বৰ দুষ্ট স্বভাৱৰ ল'ৰা আছিল তাৰ নাম আছিল গোপী সি মিছা কথা কৈ বৰ ভাল পাইছিল তাক এদিন দেউতাকে পথাৰলৈ গৰু চৰাবলৈ নিবলৈ গৈছিল সি গৰু চৰাবলৈ পথাৰলৈ লৈ গৈ এজোপা ডাঙৰ গছত বহি ভাবিলে যে আজি কি কৰিব পৰা যায় সি বুদ্ধি ভাবিলে যে ল'ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটি বাই গাঁৱৰ মানুহে ল'ৰাটোৰ তীক্ষ্ণ বুদ্ধি দেখি
সেয়েহে তাক শিখৰ নাম দিলে আৰু ছোৱালীজনীক চিকিৎসকৰ দেখি চুটিদাই নাম দিলে। এদিন শিখৰৰ বৰ পিঠা খাব মন দুবেলা দুমেধি খুজি মাগি খাই আছো। তোক কেনেদৰে পিঠা খুৱাওঁ? ঘৰত তেল নাই, বৰা চাউল নাই, কোনে দিব আমাক? এই কাপোৰখনকে দে। সি এৰী কাপোৰখন লৈ গাঁৱৰ ফালে ওলাই গ'ল। সি দেখিলে যে এঘৰ মানুহৰ বৰা চাউলৰ মৰণা মাৰি আছে। এখন গাঁৱত এটা মিছা কথা কোৱা ল'ৰা আছিল। সি এদিন হাবিত গৰু ৰখীয়া কৰি আছিল।